নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত আপুনি CISFৰ কাৰণে আকৌ এবাৰ এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কাৰণে 1124টা পদ ওলাই আহিছে। অসমৰ ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যোগ্যতা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান লাগে, আপোনালোকৰ এজ লিমিট কিমান থাকিব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2025ত আকৌ এবাৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। কেতিয়ালৈকে এপ্লাই চলিব আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ লিংক দিয়া আছে। এইটো ৱেবছাইটৰ আপোনালোকে আহি ইয়াতে চেক আউট কৰিব পাৰে। যেটো অৰ্গেনাইজেশ্যন নাম এইটো চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ মানে CISF। লাষ্ট ডেট যেটো দিয়া আছে 4 তাৰিখ 3 মাহ মানে মাৰ্চ মাহৰ 3 তাৰিখলৈকে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। টোটাল নাম্বাৰ অফ ভেকেন্সিজ 1124 মানে 1124টা ভেকেন্সি ইয়াতে আছে। আৰু আপোনালোকৰ নেম অফ পোষ্ট যেটো আছে, নেম অফ পোষ্ট হ'ল কনষ্টেবল ড্ৰাইভাৰ এণ্ড পাম্প অপাৰেটৰ। পাম্প অপাৰেটৰ আৰু কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে আপোনালোকে ইয়াতে পদ ওলাইছে। আৰু আপোনালোকৰ ইয়াতে যেটো মোড অফ এপ্লিকেশ্যন হ'ব, মোড অফ এপ্লিকেশ্যনটো অনলাইন হ'ব। অনলাইন আপোনালোকে ইয়াতে ফৰ্ম ফিল আপ কৰিব লাগিব। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, অল ইণ্ডিয়া পোষ্টিং হয়। আপোনালোকে এইবোৰ যিবোৰ ডিটেইলছ দিয়া আছে, ডিটেইলছবোৰ আপোনালোকে এইটো ৱেবছাইটত আহি চেক কৰিব পাৰে। তাৰপিছত মই আপোনালোকক জনাই দিছোঁ, ইয়াতে আপোনালোকে চাব যে নেম অফ পোষ্ট যেটো আছে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 845 পোষ্ট দিয়া আছে। ইয়াতে আপোনালোকে 845 পোষ্টৰ কাৰণে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দ্বিতীয়তে যেটো দিয়া আছে এটো হ'ল পাম্প অপাৰেটৰ। পাম্প অপাৰেটৰৰ কাৰণে আপোনালোকে 279 পোষ্ট দিয়া আছে। ইয়াতে আপোনালোকে কেটেগৰী ওয়াইজও ডিভাইড কৰা আছে। কেটেগৰী ওয়াইজ মানে আপোনালোকৰ আনৰিজাৰ্ভ, EWS, OBC, ST আৰু SCৰ কাৰণে কোনটো কেটেগৰীৰ কাৰণে কিমান আছে ইয়াতে ডিভিজনটো দিয়া আছে। আৰু এইটো অল ইণ্ডিয়া জব হয়। অসমৰ লগতে বাকি ষ্টেটৰ ল'ৰা ছোৱালীও ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ লিমিট যেটো দিয়া আছে, এজ লিমিটটো আপোনালোকৰ 21ৰ পৰা 27 ইয়াৰ্ছ হয় জেনেৰেল কেণ্ডিডেটৰ কাৰণে। আৰু SC, ST, OBCৰ কাৰণে ইমানকে ৰিলেক্সেশ্যন দিয়া আছে। আৰু আপোনালোকৰ যদি এজ লিমিটটো মিলে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিছৰ যদি কথা ক'বলৈ যাওঁ, এপ্লিকেশ্যন ফিছৰ কাৰণে জেনেৰেলৰ কাৰণে 100 টকা লাগিব, OBCৰ কাৰণে 100 টকা লাগিব, EWSৰ কাৰণে 100 টকা লাগিব। বাকি আপোনালোকৰ যদি ST বা SC হয় তেনেহ'লে আপোনালোকৰ জিৰ' ফিজ, একো ফিজ নালাগে। এনেই আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে। তাৰপিছত আপোনালোকে যেটো সিলেকশ্যন প্ৰসেছ আছে, সিলেকশ্যন প্ৰসেছটো হ'ল প্ৰথমতে আপোনালোকৰ PET হ'ব, PST হ'ব মানে ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ট্ৰেড টেষ্ট হ'ব। তাৰপিছত এটা ৰিটেন টেষ্ট হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব। তাৰপিছত মেডিকেল টেষ্ট হ'ব। যেটো আপোনালোকৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাতে আপোনালোকৰ হাইটটো 167 সেন্টিমিটাৰ লাগিব আৰু চেষ্টটো নৰ্মেল লাগিব 80 আৰু এক্সপান লাগিব 5 মানে টোটাল 85। তাৰপিছতে আপোনালোকৰ ৰানিং যেটো আছে, ৰানিংটো 800 মিটাৰ ৰান কৰিব লাগিব 3 মিনিট 15 ছেকেণ্ডত। আৰু যেটো লং জাম্প আছে, লং জাম্পটো আপোনালোকৰ 11 ফিট আপোনালোকৰ লং জাম্প কৰিব লাগিব। 3টা চান্স দিয়া হ'ব। আৰু হাই জাম্পটো 3 ফিট আৰু 6 ইঞ্চ কৰিব লাগিব। ইয়াতে 3টা চান্স দিয়া হ'ব। আৰু যদি আপোনালোক ফুল পঢ়িব বিচাৰে তেনেহ'লে মই মোৰ হোৱাটছআপ যেটো চেনেল আছে তাতে মই ইনফৰমেশ্যন দি দিম, তাতে আপোনালোকে চাব পাৰে। আৰু এনে ধৰণে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰা ইম্পৰ্টেণ্ট ডেটছবোৰ আছে, ডেটছবোৰ মই কৈ দিছোঁ কি ডেটছত আপোনালোকে ইয়াতে হেৰি হৈছে। 21 তাৰিখে আপোনালোকৰ 21 জানুৱাৰী তাৰিখে এপ্লিকেশ্যন যেটো নটিফিকেশ্যন আছে, নটিফিকেশ্যনটো প্ৰকাশ পাইছে। তাৰপিছত এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়া হ'ব, এপ্লিকেশ্যন ষ্টাৰ্ট অলৰেডি 3 তাৰিখৰ পৰা হৈ গৈছে ফেব্ৰুৱাৰী মাহত। ক্লোজিং হ'ব 4 তাৰিখ আপোনালোকৰ মাৰ্চ মাহৰ। তাৰপিছত এডমিট কাৰ্ড ৰিলিজ দিব কেতিয়া, তাৰপিছত এক্সাম কেতিয়া হ'ব এতিয়ালৈকে প্ৰকাশ পোৱা নাই। যেতিয়াই প্ৰকাশ পায় মই হোৱাটছআপ চেনেল দি দিম, সেইকাৰণে আপোনালোকৰ মই হোৱাটছআপ চেনেল আছে তাতে আপোনালোকে জইন কৰিব পাৰে। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ সো মাচ, থ্যাংকস ফৰ ওয়াচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।